কৃষকৰ বাবে চৰকাৰে বহু আঁচনি ৰূপায়ণ কৰিলেও তেনে আঁচনিৰ পৰা আজিও উপকৃত নহল ৰাজ্যৰ নেমু উৎপাদনকাৰী কৃষকসকল। জাতীয় ফল হিচাপে ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে চৰকাৰে। বাৰম্বাৰ আবেদন নিবেদনৰ পিছতো স্থাপন নহল শীতলীকৰণ ভঁৰাল। নিৰ্ধাৰণ নহল নেমুৰ টেঙাৰ উচিত দাম, যাৰ ফলত বজাৰত সক্ৰিয় মধ্যভোগী দালালৰ বাবে মাধমাৰ পাবলগীয়া হৈছে নেমু টেঙাৰ খেতিয়কসকলে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব জিতুল দত্তই। ৰাজ্যৰ নেমু টেঙাৰ যিসকল কৃষক আছে, এই কৃষকসকল আজিও কিন্তু চৰকাৰীভাৱে যিখিনি সা সুবিধা দিব লাগে, এই সা সুবিধাখিনি পোৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। বিশেষকৈ এখন ভাল বজাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ। কৃষকসকলৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, কিন্তু এই আঁচনিৰ পৰা প্ৰকৃততে যিসকলে আজি যুগ যুগ ধৰি নেমু টেঙা খেতি কৰি আহিছে, তেওঁলোক উপকৃত হৈছে নে নাই হোৱা, এই সন্দৰ্ভত জানিবলৈ মই তিনিচুকীয়া জিলাৰ ডিৰাক যিটো অঞ্চল নেমু টেঙা খেতিৰ কাৰণে বিখ্যাত, সেই অঞ্চলত আহি উপস্থিত হৈছেহি। কেইবাজনো ব্যক্তি আছে, কেইবাজনো কৃষক আছে, যিসকল কৃষকে আজি যুগ যুগ ধৰি নেমু টেঙা খেতিৰ জৰিয়তে এই অঞ্চলটোত এটা উদ্যোগ গঢ়ি তুলিছে। মই আপোনালোকৰ ইয়াৰ আগতেও আহিছোঁ আপোনালোকৰ ওচৰলৈ, আজি পুনৰ আহিছোঁ, আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম নেমু টেঙাৰ মানে খেতিক লৈ বৰ্তমান আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে। এতিয়া ক'বলৈ গ'লে নেমু টেঙাৰ খেতিটো আমাৰ মানে কি হৈছে, এই অঞ্চলৰ ভিতৰত আমাৰ লগত পৰিয়াল কেণ্ডিডেট হিচাপে আমি চলি আছোঁ। আমি তেওঁলোকক প্ৰতিপালন কৰিছোঁ আৰু তেওঁলোকে আমাক পৰিয়াল কেণ্ডিডেট মানে চলাই আছে। কিন্তু উচিত দাম যদি আমি পালোঁ হ'লে, তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীখিনিক এটা ভাল এটা উন্নতি প্ৰক্ৰিয়াত আমি পঢ়া শুনাত আমি আগবঢ়াই দিব পাৰিলোঁ হ'লে। কিন্তু চৰকাৰে যদিও লেমন ভিলেজ ঘোষণা কৰিছে, কেন্দ্ৰীয় চৰকাৰে আমাক ভৌগোলিক স্বীকৃতি দিছে, মানে GI টেগ দিছে, অসম চৰকাৰে জাতীয় ফল ঘোষণা কৰিছে, সিমানত এতিয়া বস্তু ৰৈ আছে। আমি এতিয়া চিন্তনীয় যে আমি এতিয়া কৰিম কি, চৰকাৰে কৰিব আমাক কি। কিন্তু আমাৰ বস্তুখিনি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে অতি জৰুৰী এটা কলহচ আমাক প্ৰয়োজন আছে, তেতিয়াহে আমি কৃষক উন্নতি দিশত আমি যাব পাৰিম। আৰু এতিয়া যিটো ছিষ্টেম চলি আছে, এতিয়া আমাৰ ইয়াত 3 টকা, ক'ৰবাত 4 টকা, ক'ৰবাত 2.5 টকা, য'ত যেনেকৈ মানে পতাই ল'ব পাৰে। কিন্তু এইটো দুখ লাগিছে, জাতীয় ফল ঘোষণা কৰাৰ পিছত ৰেটটো এটাই হ'ব লাগে, চৰকাৰে এটা ভাল মানে এটা লাইনত লৈ যাব লাগে, তেওঁলোকে কিয় মাত মতা নাই, সেইটো কাৰণে আমি দুখ পাইছোঁ। মানে আপোনাৰ পৰা যিহেতু আপুনি নেমু টেঙাৰ কৃষকৰ সৈতে, কৃষিৰ সৈতে আপুনি জড়িত, আমি যদি পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰোঁ, আপোনালোকে নেমু টেঙাৰ খেতি কৰে, আপোনালোকে নেমু উৎপাদন কৰে, আপোনালোকৰ যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যৰ পৰা আপোনালোকক বঞ্চিত কৰি বাহিৰৰ যিখন বজাৰ, এই বজাৰত কিন্তু এটা চিণ্ডিকেট চলি আছে। আপোনালোকৰ ইয়াৰ পৰা এটা নেমু 3 টকাত ক্ৰয় কৰি নিয়ে, আৰু বাহিৰৰ যিখন খুচুৰা বজাৰ, তাত এটা নেমুত আজিৰ তাৰিখত 15 টকা, 10 টকাৰ পৰা 25 টকা পৰ্যন্ত দামত বিক্ৰী হৈ আছে। কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে এই যিটো ব্যৱধান, আপোনালোকৰ পৰা 3 টকা নিয়ে, বাহিৰত 25ৰ পৰা 20 টকাত এটা নেমু বিক্ৰী হৈ আছে। তো সেই কথাটো মই আগৰ কৈ আছোঁ যে চৰকাৰে এতিয়া আমাক যেতিয়া নেকি জাতীয় ফল ঘোষণা কৰাৰ পিছত তেওঁলোকেতো গমেই পাই আছে কৃষকে কি পাইছে। আমি বাৰম্বাৰ আমি অনুৰোধ কৰি জনাই আছোঁ, আজি নহয় অতীতৰ পৰা আমি জনাই আছোঁ, আমি 17 চনৰ পৰা দাবীদাৰ কৰি আহিছোঁ। গতিকে তেওঁলোকে জানিব লাগে যে জাতীয় ফল ঘোষণা কৰাৰ পিছত এটা চৰকাৰে এটা নিৰ্ধাৰণ ৰেট হ'ব লাগে, আৰু যদি হোৱা নাই তেতিয়াতো চৰকাৰী জগৰীয়া হ'ব বুলি মই ভাবিছোঁ। তেওঁলোকৰ কিবা তেওঁলোকৰ চক্ৰান্ত হ'ব নেকি, এইটো আমাৰ অনুভৱ হৈছে। তো তেনেকুৱাকৈ যদি হয়, আমি কৃষক কোনোদিনে আগবাঢ়ি আমি যাব নোৱাৰিম। কৃষক হিচাপে আপোনালোকে এটা বস্তু, এটা বিষয় আপোনালোকে গম পাব, আজিৰ তাৰিখত আপুনি যদি তিনিচুকীয়া বজাৰখনলৈ যায়, খুচুৰা বজাৰৰ কথা কৈছোঁ, খুচুৰা বিক্ৰেতাসকলৰ ওচৰলৈ যদি যায়, আপোনালোকৰ ইয়াৰ পৰা লৈ যোৱা 3 টকা মূল্যৰ নেমু টেঙাটো আজিৰ তাৰিখত তিনিচুকীয়া খুচুৰা বজাৰত হয় 10 টকা, নহয় 15 টকা। ঠিক একেদৰে দুলীয়াজানত 15 টকাৰ পৰা 25 টকা পৰ্যন্ত এটা নেমুত বিক্ৰী হৈ আছে। গতিকে নিশ্চিতভাৱে আপোনালোকৰ আৰু সেই যিসকল ব্যৱসায়ী, তাৰ মাজত কোনোবা মধ্যভোগী দালাল সক্ৰিয় হৈ আছে। সেইটো হয়তো হয়। এতিয়া আমাৰ কৃষকসকলক আমি গাধমাৰ দি আছে, তেওঁলোকে আমাৰ মানে কিছু প্ৰলোভন দি, কিছুমান ঠগ বাজ কৰি, ভাল বেয়া কথা কৈ নেমুবিলাক 2-3 টকা, 4 টকা, 5 টকাত লৈ গৈ আছে। এতিয়া আমি জানিবলৈ পাইছোঁ যে কি এটা নেমু 15 টকা, কিছু জেগাত 20 টকা, কিছু জেগাত মানে 10 টকা। এইটো কিয় হ'বলৈ পাইছে? আমি সেইকাৰণে চৰকাৰকে আহ্বান জনাইছোঁ যে আপোনালোকে এটা নিয়ন্ত্ৰণত আনি দিয়ক, আমাক এটা নিয়ন্ত্ৰণত আনি দিয়ক, যে আমিও কৃষকো জীয়াই থাকিব লাগে, ব্যৱসায়ী জীয়াই থাকিব লাগে, যাতে মাধমাৰ দিব নালাগে কৃষকৰ মাথাত।
সেইটোৱে মই আপোনালোকৰ চেনেলত আহ্বান জনাইছোঁ চৰকাৰক। এইখিনিতে মই আৰু দুজনমান আছে তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। যিহেতু ডিৰাকৰ যিখন নেমু টেঙা উন্নয়ন সমিতি আছে তেওঁলোকৰ আশাহতীয়া প্ৰচেষ্টাত 2019 চনত নেমু টেঙাই GI টেগ পাবলৈ সক্ষম হৈছিল আৰু 2024 চনত অসম চৰকাৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি নেমু টেঙাক জাতীয় ফল হিচাপে জিতুল দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।